শান্তি ৭ ফেব্ৰুৱাৰী ২০২৬ বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। শিৱ ভগৱানুবাস। বুদ্ধিত যদি স্থায়ীকৈ এজন পিতাৰে স্মৃতি থাকে তেন্তে এয়াও অতি সৌভাগ্যৰ কথা। আজিৰ গীত। জগত সলনি হ'লেও আমি সলনি নহওঁ। বদল যায় দুনিয়া না বদলেংগে হম। সন্তানসকলে গীতটিৰ দুটি শাৰী শুনিলা। এইটো প্ৰতিজ্ঞাৰ গীত। যেনেকৈ কাৰোবাৰ বাগদান হ'লে তেতিয়া এইটো প্ৰতিজ্ঞা কৰে যে স্ত্ৰী পুৰুষে কেতিয়াও ইজনে সিজনক এৰি নিদিব। কিছুমানে একেলগে চলিব নোৱাৰিলে তেতিয়া এৰিও দিয়ে। ইয়াত তোমালোক সন্তানসকলে কাৰ আগত প্ৰতিজ্ঞা কৰা? ঈশ্বৰৰ আগত, যাৰ লগত তোমালোক সন্তানসকলৰ বা প্ৰেমিকাসকলৰ বাগদান হৈছে। কিন্তু এনেকুৱা যিয়ে বিশ্বৰ মালিক কৰি তোলে তেওঁকো এৰি দিয়ে। ইয়াত তোমালোক সন্তানসকল বহি আছা। তোমালোকে জানা এতিয়া বেহদৰ বাপদাদাৰ আগমন হ'ব। এইটো অৱস্থা যিটো তোমালোকৰ ইয়াত থাকে অৰ্থাৎ মধুবনত থাকে সেয়া বাহিৰৰ সেৱা কেন্দ্ৰত থাকিব নোৱাৰে। ইয়াত তোমালোকে বুজি পোৱা যে বাপদাদা এতিয়া আহিব। যেনেকৈ অন্য সৎসংগতো হয় তাতে তেওঁলোকে বুজিব যে অমুক স্বামী আহিব। কিন্তু এইটো খিয়ালো সকলোৰে একৰস নহয়। বহুতৰ বুদ্ধিৰ যোগসূত্ৰটো অন্যফালে দিগ্ভ্ৰান্ত হৈ ফুৰিব। কাৰোবাৰ পতি স্মৃতিলৈ আহিব, কাৰোবাৰ সম্বন্ধীয়সকল স্মৃতিলৈ আহিব। বুদ্ধিৰ যোগসূত্ৰ এজন গুৰুৰ লগতো স্থায়ী হৈ নাথাকে। কোনোবা অসাধাৰণজনহে স্বামীৰ স্মৃতিত বহি থাকিব। ইয়াতো এনেকুৱা নহয় যে সকলোৱে শিৱ বাবাৰ স্মৃতিত থাকে। বুদ্ধি ক'ৰবাত নহয় ক'ৰবাত দৌৰি থাকে। মিত্ৰ সম্বন্ধীয় আদি স্মৃতিলৈ আহিব। গোটেই সময় যদি একমাত্ৰ শিৱ বাবাৰেই স্মৃতিত থাকে তেন্তে সেয়াটো অতি সৌভাগ্যৰ কথা। স্থায়ী স্মৃতিত কোনোবা অসাধাৰণজনহে থাকে। ইয়াত পিতাৰ সন্মুখত থাকিলেতো বহুত আনন্দিত হ'ব লাগে। অতীন্দ্ৰিয় সুখৰ বিষয়ে গোপী বল্লভৰ গোপগোপীসকলক সোধা। এয়া ইয়াৰেই গায়ন। ইয়াত তোমালোক পিতাৰ স্মৃতিত বহি আছা। জানা যে এতিয়া আমি ঈশ্বৰৰ কোলাত আছোঁ, আকৌ দৈৱী কোলাত থাকিমগৈ। যদিও কাৰোবাৰ বুদ্ধিত সেৱাৰ খেয়ালো চলে, এইখন চিত্ৰত এইটো শুধৰণি কৰিম, এইটো লিখিম। কিন্তু যিসকল ভাল সন্তান হ'ব তেওঁলোকে বুজিব এতিয়াতো পিতাৰ পৰা শুনিব লাগে। অন্য কোনো সংকল্প আহিবলৈ নিদিব। পিতা জ্ঞানৰত্নৰে জুলুঙা ভৰপূৰ কৰিবলৈ আহিছে। গতিকে পিতাৰ সৈতেই বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। ক্ৰমানুসৰি ধাৰণা কৰোঁতাতো থাকে নহয়। কোনোবাই ভালদৰে শুনি ধাৰণ কৰে, কোনোবাই কমকৈ ধাৰণ কৰে। বুদ্ধিৰ যোগসূত্ৰ অন্যফালে দৌৰি থাকিলেতো ধাৰণা নহ'ব, অপৰিণত হৈ যাব। এবাৰ দুবাৰ মুৰলী শুনিলে ধাৰণা নহ'ল, তেতিয়া সেইটো অভ্যাস দৃঢ় হৈ গৈ থাকিব। পাছত যিমানেই শুনি নাথাকক ধাৰণা নহ'ব। কাকোৱেই শুনাব নোৱাৰিব। যাৰ ধাৰণা হ'ব তেওঁলোকৰ আকৌ সেৱাৰ চখ থাকিব, উত্ৰাৱল হৈ থাকিব। ভাবিব যে গৈ ধন দান কৰোঁ, কিয়নো এই ধন এজন পিতাৰ বাহিৰেতো অন্য কাৰো নাই। পিতাই এইটোও জানে সকলোৰে ধাৰণা হ'ব নোৱাৰে, সকলোৱে একৰস উচ্চ পদ পাব নোৱাৰে। সেয়েহে বুদ্ধি অন্যফালে ভ্ৰমি ফুৰে। ভৱিষ্যত ভাগ্য ইমান উচ্চ নহয়। কোনোবাই আকৌ স্থূল সেৱাত নিজৰ অস্থি পৰ্যন্ত দিয়ে, সকলোকে সন্তুষ্ট কৰে। যেনেকৈ ভোজন ৰান্ধে, খুৱায়, এয়াও বিষয় হয় নহয়। যাৰ সেৱাৰ চখ থাকিব তেওঁ মুখেৰে জ্ঞান নুশুনোৱাকৈ থাকিব নোৱাৰিব। আকৌ বাবাই লক্ষ্যও কৰে যে দেহ অভিমানটো নাই। জ্যেষ্ঠজনক সন্মান দিয়ে নে নিদিয়ে? ডাঙৰ মহাৰথীসকলক সন্মানটো দিব লাগে। অৱশ্যে হয়, কোনো কনিষ্ঠও বুদ্ধিমান হৈ যায়। তেতিয়া হয়তো জ্যেষ্ঠসকলেও তেওঁক সন্মান দিব লাগে, কিয়নো তেওঁৰ বুদ্ধি দ্ৰুতগতিৰে আগবাঢ়ি যায়। সেৱাৰ চখ দেখি পিতাটো আনন্দিত হ'ব নহয়। এওঁ ভাল সেৱা কৰিব। গোটেই দিন প্ৰদৰ্শনীত বুজোৱাৰ অভ্যাস কৰিব লাগে। প্ৰজাটো অনেক তৈয়াৰ হয়, আৰুতো কোনো উপায় নাই।
সূৰ্যবংশী, চন্দ্ৰবংশী, ৰজা, ৰাণী, প্ৰজা সকলো ইয়াতেই গঢ় লৈ উঠে। কিমান সেৱা কৰিব লাগে। সন্তানসকলৰ বুদ্ধিত এইটোতো আছে যে এতিয়া আমি ব্ৰাহ্মণ হৈছোঁ। ঘৰ গৃহস্থালীত থাকিলে প্ৰত্যেকৰে অৱস্থা নিজৰ নিজৰ হিচাপত থাকে। ঘৰ সংসাৰটো এৰিব নালাগে। পিতাই কয় ঘৰত অৱশ্যে থাকা, কিন্তু বুদ্ধিত এইটো নিশ্চয়তা থাকিব লাগে যে পুৰণি সৃষ্টিটো নাশ হোৱাৰ পথত। এতিয়া আমাৰ কাম পিতাৰ সৈতে। এইটোও জানা কল্পপূৰ্বে যিসকলে জ্ঞান লৈছিল সেইসকলেই ল'ব। ছেকেণ্ডৰ পিছত ছেকেণ্ড বহুত পুনৰাবৃত্তি হৈ আছে। আত্মাত জ্ঞান থাকে নহয়, পিতাৰো জ্ঞান থাকে। তোমালোক সন্তানসকলো পিতাৰ দৰে হ'ব লাগে। সাৰ কথাবোৰ ধাৰণ কৰিব লাগে। সকলো কথা একে সময়তে বুজোৱা নহয়। বিনাশো সন্মুখত থিয় হৈ আছে। সেয়াই বিনাশ। সত্যযুগ ত্ৰেতাততো কোনো যুদ্ধ নহয়। সেয়াটো পাছত হয়, যেতিয়া বহুত ধৰ্ম হয়, সৈন্য আদি আহে, তেতিয়াহে যুদ্ধ আৰম্ভ হয়। গতিকে এয়াও সকলো বুদ্ধিত ৰাখিব লাগে। কেনেকৈ ৰাজধানী স্থাপনা হৈ আছে, ইয়াত পঢ়ি আছা, গতিকে বুদ্ধিত ৰাখিব লাগে যে শিৱ বাবা আহি আমাক সম্পত্তি দিয়ে। ভাল ভাল সন্তানসকলে টোকা লিখে। লিখাটো ভাল, তেতিয়া বিষয়বোৰ বুদ্ধিত থাকিব। আজি এইটো বিষয়ৰ ওপৰত বুজাম। এতিয়া জপিয়াব লাগে। তমু প্ৰধানৰ পৰা সতু প্ৰধান হ'ব লাগে। ইয়াৰ কাৰণে সময়ো লাগে। গায়ন কৰা হৈছে, আৰোহণ কৰিলে বৈকুণ্ঠৰ ৰসৰ সোৱাদ ল'ব। কামৰ চৰ লাগিলে তেতিয়া একেবাৰে চূৰ্ণ বিচূৰ্ণ হৈ যায়। হাড় একেবাৰে ভাঙি যায়। কোনো কোনো মনুষ্যই নিজৰ জীৱঘাত কৰে, আত্মঘাত নহয়, জীৱঘাত বুলি কোৱা হয়। ইয়াততো পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। পিতাক স্মৰণ কৰিব লাগে, কিয়নো পিতাৰ পৰা বাদশ্বাহী পোৱা যায়। নিজক সুধিব লাগে যে মই পিতাক স্মৰণ কৰি ভৱিষ্যতৰ কাৰণে কিমান উপাৰ্জন কৰিছোঁ, কিমান অন্ধৰ লাখুটি হৈছোঁ। ঘৰে ঘৰে বাৰ্তা দিব লাগে যে এই পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হৈ আছে। পিতাই নতুন সৃষ্টিৰ কাৰণে ৰাজযোগ শিকাই আছে। গোটেই জগতখনতো নাহিব, দেৱী দেৱতা ধৰ্মাৱলম্বীসকলহে আহিব। তোমালোকৰ সেৱাটো বহুত চলিব। তোমালোকেতো জানা আমাৰ এই পাঠদান কেতিয়ালৈকে চলিব। তেওঁলোকেতো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি ভাবে। সেয়েহে শাস্ত্ৰ আদি শুনায়ো থাকে। এনেকৈ ভাবে যে যেতিয়া অন্ত হ'ব তেতিয়া সৎগতি দাতা আহিব আৰু যিসকল আমাৰ শিষ্য হ'ব তেওঁলোকৰ গতি হৈ যাব। তেতিয়া আমিও গৈ জ্যোতিত সমাহিত হৈ যাম। কিন্তু এনেকুৱাতো নহয়। তোমালোকে এতিয়া জানা যে আমি অমৰ পিতাৰ দ্বাৰা সঁচা অমৰ কথা শুনি আছোঁ। গতিকে অমৰ পিতাই যি কয় সেয়া মানিবও লাগে। কেৱল কয় মোক স্মৰণ কৰা, পবিত্ৰ হোৱা, নহ'লেতো শাস্তিও বহুত ভুগিব লাগিব, পদো বহুত কম পাবা। সেৱাত পৰিশ্ৰম কৰিব লাগে। যেনেকৈ দধীচি ঋষিৰ দৃষ্টান্ত আছে। অস্থি পৰ্যন্ত সেৱাত দি দিলে। নিজৰ শৰীৰৰো চিন্তা নকৰি গোটেই দিন সেৱাত ব্ৰতী হৈ থকা, ইয়াকে সেৱাত অস্থি দিয়া বুলি কোৱা হয়। এটা হ'ল পাৰ্থিৱ হাড় ভঙা সেৱা, আনটো হ'ল আত্মিক হাড় ভঙা সেৱা। আত্মিক সেৱা কৰোঁতাসকলে আত্মিক জ্ঞানেই শুনাই থাকিব। ধন দান কৰি আনন্দত নাচি থাকিব। জগতত মনুষ্যই যিয়েই সেৱা কৰে সেয়া সকলো হৈছে পাৰ্থিৱ। শাস্ত্ৰ শুনায়, সেয়া কোনো আত্মিক সেৱাটো নহয়। আত্মিক সেৱাটো কেৱল পিতাইহে আহি শিকায়। সকলোতকৈ ভাল কথা হ'ল যে তোমালোক সন্তানসকলৰ পিতাৰ প্ৰতি বহুত মৰম থাকিব লাগে। পিতাই সম্পত্তি দিয়ে, সেয়া ধাৰণ কৰি আনকো দান দিব লাগে। যিমান দান দিবা সিমানেই একত্ৰিত হৈ গৈ থাকিবা। সেৱাই যদি নকৰা ধাৰণ কেনেকৈ হ'ব? সেৱাৰ বাবে বুদ্ধি চলিব লাগে। সেৱাটো বহুত হ'ব পাৰে। দিনে প্ৰতিদিনে উন্নতি প্ৰাপ্ত কৰিব লাগে। নিজৰো উন্নতি কৰিব লাগে। আজিৰ বৰদান, সত্যতাৰ মহানতাৰ দ্বাৰা সদায় আনন্দৰ দোলনাত তুলি থাকোঁতা কৰ্তৃত্ব স্বৰূপ হোৱা। ব্যাখ্যা: সত্যতাৰ কৰ্তৃত্ব স্বৰূপ সন্তানসকলৰ বাবে গায়ন আছে। সত্যত থাকিলে নাচি থাকিব। সত্যৰ নাও টুলুং ভুতুং কৰিব, কিন্তু ডুবিব নোৱাৰে।
তোমালোককো কোনোবাই যিমানেই অস্থিৰ কৰিবলৈ চেষ্টা নকৰক, তোমালোকে সত্যতাৰ মহানতাৰ দ্বাৰা আৰুহে অধিক আনন্দৰ দোলনাত দুলি থাকা। তেওঁলোকে তোমালোকক অস্থিৰ নকৰে, দোলনাইহে লৰায়। এয়া অস্থিৰ হোৱা নহয়, দোলনাহে। সেয়েহে তোমালোকে তেওঁলোকক ধন্যবাদ জনোৱা যে আপোনালোকে অস্থিৰ কৰক আৰু আমি পিতাৰ সৈতে দুলি থাকোঁ। শ্লোগান: সৰ্বশক্তিৰ কিৰণ সদায় লগত থাকিলে মায়া সমীপত আহিব নোৱাৰে। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।